ৰহা ৪৫তম বহাগী মেলাৰ আজি মুকলি বিহু প্ৰদৰ্শন। বাপতি সাহোন বিহুটোক আদৰাৰ বাবে সকলোৱে বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰি অহা সমান্তৰালকৈ ৰহা পণ্ডিত গোপীনাথ বৰদলৈ বিদ্যাপীঠৰ খেলপথাৰত অনুষ্ঠিত হোৱা ৪৫তম বহাগী মেলাৰ আজি দ্বিতীয় দিনাৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি তেওঁৰ সোঁৱৰণত আজি দিনৰ ভাগত স্থানীয় শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হোৱাৰ লগতে সন্ধিয়া মুকলি বিহু প্ৰদৰ্শন হৈ দলীয় বিহু আৰু বিহু নাচনী প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। সমিতিৰ ফালৰ পৰা আমাক জনোৱা অনুসৰি অহা কাইলৈ বহাগী মেলাৰ নিশাৰ সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ হিচাপে মানস প্ৰতিম আৰু মূৰ্ছনাৰ গীতৰ শৰাই অনুষ্ঠানটিৰ সফল সামৰণি পৰিব। ৰহা চাপৰ মুখৰ পৰা ৰিপৰ্ট JNKD নিউজ। ঐতিহ্যমণ্ডিত ৰহাৰ বহাগী মেলাৰ এই শুভক্ষণত আমি দ্বিতীয় দিনৰ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আগবাঢ়িছোঁ। প্ৰথম দিনৰ কাৰ্যসূচী আমাৰ যোৱা দুই বহাগত আমাৰ পতাকা উত্তোলনৰ সৈতে আমি প্ৰথম দিনৰ কাৰ্যসূচী আমি সমাপ্ত কৰিছিলোঁ। আজি দ্বিতীয় দিনা এইমাত্ৰ আমি বিহুৱা দল আহি আছে, দেখিছে আপোনালোকে। এতিয়া দলীয় বিহু হ'ব, তাৰ পাছত মুকলি বিহু হ'ব। মুকলি বিহুৰ পিছতেই এই কাৰ্যসূচী শেষ হোৱাৰ পিছত আমাৰ বিহু নাচনী প্ৰতিযোগিতা হ'ব। বিহু নাচনী পৰ্ব শেষ হোৱাৰ পিছতে আমাৰ আজি দ্বিতীয় নিশাৰ কাৰ্যসূচী সমাপ্ত হ'ব আৰু অহাকালিলৈ আমাৰ তৃতীয় তথা অন্তিম কাৰ্যসূচী আজি যিধৰণে আজি সুধাকণ্ঠ ভূপেন হাজৰিকাৰ মঞ্চত আজি বিহুৰ কাৰ্যসূচীবিলাক ৰূপায়ণ হ'ব। কালিলৈ আমাৰ স্বনামধন্য গায়ক মানস প্ৰতিম ডাঙৰীয়াৰ সহযোগত যি উদ্যোক্তাসকলে আমাৰ সেই কাৰ্যসূচীভাগ আমাৰ ৰূপায়ণ কৰিবলৈ আমি আগবাঢ়ি গৈ আছোঁ। সেই কাৰ্যসূচী শেষ হ'ব যেতিয়া আমাৰ বহাগী মেলাৰ সমূহ কাৰ্যসূচী কালিলৈ সমাপ্ত হ'ব। তাৰ কাৰণে সমূহ ৰহাবাসী ৰাইজলৈকে লগতে নগাঁওবাসী ৰাইজে অতি উৎকণ্ঠাৰে বাট চাই ৰাখে। এইবাৰ আমি বিহু পাতিছোঁ যদিও আমাৰ মনটো অলপ সেমেকা। গোটেই ৰহাবাসী ৰাইজৰ লগতে অসমৰ সকলো মানুহৰে মনটো সেমেকা, কিয়নো আমাৰ অতি আপোন অতি চেনেহৰ জুবিন গাৰ্গ ইতিমধ্যে আমাৰ মাজত নাই। বিহুৰ লগে লগে জুবিন গাৰ্গৰ যি এটা স্থিতি আছিলে, যি দৃঢ়তা আছিলে, সেইটো আজি হয়তো ম্লান হৈছে। গতিকে আমি কিছু পৰিমাণে হ'লেও আমি অলপ নিস্তেজ হৈ পৰিছোঁ। যি কি নহওক বাপতি সাহোন বিহুটি আমি পাতিবই লাগিব। গতিকে এইবাৰ আমি ৪৫তম বৰ্ষত ভৰি দিছোঁহি। আমি ৩ দিনীয়া কাৰ্যসূচী হাতত লৈছিলোঁ। ইতিমধ্যে আমাৰ পতাকা উত্তোলনৰ কাৰ্যসূচী প্ৰথম দিনৰ কাৰ্যসূচী শেষ হৈছে। আজি দ্বিতীয় দিনৰ কাৰ্যসূচী। আজি কাৰ্যসূচীত আপোনালোকে দেখিছে যে ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিহুৱা দলবিলাকে ৰহা বহাগী মেলাৰ ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি এয়া মুকলি বিহুত অংশ লৈ আছে। এতিয়ালৈকে আমি যি গম পাইছোঁ ১৫টিমান দল আহি আমাৰ আজি মুকলি বিহুত অংশগ্ৰহণ কৰিছেহি। আৰু মুকলি বিহুৰ পিছতেই এই বিহু মঞ্চতে, এই পবিত্ৰ বিহু মঞ্চতে দলীয় বিহু প্ৰতিযোগিতা আৰম্ভ হ'ব। আৰু দলীয় বিহু প্ৰতিযোগিতাৰ পিছতেই ঠিক ১২মান বজাৰ পৰা অনুষ্ঠিত হ'ব বিহু নাচনী প্ৰতিযোগিতা। আৰু এই প্ৰতিযোগিতাসমূহৰ পিছতেই আজি আমাৰ অনুষ্ঠান সামৰণি পৰিব। অহাকালিলৈ ঠিক এই মঞ্চতে সন্ধিয়া ৭ বজাৰ পৰা আজি হৈ যোৱা অনুষ্ঠিত হোৱা বিভিন্ন প্ৰতিযোগিতাৰ বঁটা বিতৰণী অনুষ্ঠানসমূহ আমি সন্মানীয় দাতাৰ হাতেৰে বিজয়ী দলসমূহক দিয়াৰ ব্যৱস্থা কৰিম। আৰু তাৰপিছতেই সাংস্কৃতিক সন্ধিয়ালৈ আমি এইবাৰ নিমন্ত্ৰণ জনাইছোঁ অসমৰ নৱপ্ৰজন্মৰ গায়ক মানস প্ৰতিমক। সকলো ৰাইজৰ আমি সহায় সহযোগিতা একান্তভাৱে কামনা কৰিছোঁ। জয়টো ৰহা বহাগী মেলা। ধন্যবাদ।